তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আসাম টেইলৰ অন্যটা নতুন ভিডিঅ'লৈ। তো আজি আমি শিকিম নৰ্মেল পাটিয়ালা পেন কাটিং আৰু চিলাই। তো এটো হল মোৰ কাপোৰ আৰু একদম ইজিলি অতি সোনকালে আপোনালোকে পাটিয়ালা পেন কাটিব পাৰিব আৰু নৰ্মেলি কাটিব পাৰিব একো দিগদাৰ নোহোৱাকৈ। তো বলক আজিৰ ভিডিঅ'টো। তাৰ কাৰণে মই ফাৰ্ষ্টত কাপোৰ লৈছো আৰু কাটিং কৰাৰ কাৰণে যোগাৰখিনি লৈছো। তো হল স্কেল, কেঁচি, চক আৰু এনচি টেপ। তো এইকেইটা বস্তু আমাৰ কাটিং কৰাতে অতি প্ৰয়োজন। তো আমি ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম, কাপোৰটো এনেকৈ ওলোটা কৰি ল'ম। তো ওলোটা কৰি আমি এইটো এনেকৈ 4 জাপত কাপোৰটো ফল্ড কৰি ল'ম আৰু এই মাথাবোৰ আমি সমান কৰি ল'ম। তো এইটো কাপোৰটো আমি এনেকৈ পাৰি ল'লোঁ। মই এই চাইডটো দেখাই দিওঁ আপোনালোকক। এই পুৰা চাওক এনেকৈ ধুনীয়াকৈ পাৰি ল'ব কাপোৰটো। এতিয়া আমি কি কৰিম, এই ওপৰ চাইডত ফাৰ্ষ্টত এটা মাৰ্জিন লগাম। তো এইটো হ'ল আমাৰ ওপৰৰ মাৰ্জিন। ওপৰৰ মাৰ্জিন হোৱাৰ কাৰণে এতিয়া আমি পেনৰ দীঘলটো ৰাখিম 35 দীঘল ৰাখিম, তলৰ বটম ৰাখিম 13 ইঞ্চি। তাৰ যেটো ওপৰতে এটা আমাৰ এক্সট্ৰাকে বেল ফিটিং হ'ব পাটিয়ালা পেনৰ, যিসকল ওপৰ সাইডত ফাৰ্ষ্টত বেল লাগিব আমাৰ 7 ইঞ্চি। তো টোটেল প্লাস কৰি পেলাই টোটেল দীঘলৰ পৰা 7 ইঞ্চি আমি মাইনাস কৰিম। তো মই ইয়াতে হাতত মাৰ্জিন ৰাখিলো, হাতত ৰাখি মই ইভাগে যেটো টোটেল দীঘল মই 35 ইয়াতে মাৰ্জিন কৰিলো আৰু ইয়াতে 1.5 ইঞ্চি আমি চিলাইৰ কাৰণে ল'ম। এতিয়া ইয়াৰ পৰা আমি 13 ইঞ্চি বটম ৰাখিম আৰু 13ৰ আধা হ'ব 6.5 ইঞ্চি। তো ইয়াতে 6.5 ইঞ্চি মাৰ্জিন কৰি ল'ম আৰু এটো হ'ব আমাৰ হাই সাইড, যেটো আমি হাই বুলি কওঁ। তো আমি ইয়াতে কিমান কি কৰিছিলো 7 ইঞ্চি মাইনাস কৰি যেটো হাই মেজাৰমেন্ট হ'ব হেতু আমি ৰাখিম। টোটেল হাই ৰাখিম আমি 26 ইঞ্চি। তো 26 ইঞ্চি হলে 26ৰ আধা 13, ইয়াতে আমি 13ত মাৰ্জিন কৰি লম। এতিয়া আমি কি কৰিম, এই মাৰ্জিনটো আৰু এই যেটো মাৰ্জিন সিধাকে লাইন টানিম আমি আৰু স্কেলটো এই যেটো শেপ, এই শেপটো আমি ইউজ কৰিম আৰু এই শেপটো আমি ভিতৰ পেনে ৰাখিম এনেকে। এতিয়াটো মাৰ্জিন হোৱাৰ পাছত আমি এটো ইয়াতে দি এনেকে এইখিনি কাটিং কৰিম। তাৰ আগতে আমি ইয়াতে ওপৰত ইয়াতে সমান কৰি লম। তো এটো আমাৰ কাটিং হল। এতিয়া আমি কি কৰিম, ওপৰৰ কাৰণে বেল ওলাম। তো বেল ৰাখিম আমি 20 ইঞ্চি। তো 20 ইঞ্চি হলে এটো যেতে 4 জাপ আছে, তো আমি 10ত কাটিম। এটো 10 অলপ সিলাইৰ কাৰণে ৰাখিম 10.5 ৰাখিম আৰু ইয়াতে ওপৰত 1.5 ইঞ্চি ৰাখিম আমি ৰছী সোমোৱাৰ কাৰণে। এটো 1.5 ইঞ্চি। এতিয়া 1.5 ইঞ্চিৰ এই মাৰ্জিনটোৰ পৰা আমি বেলৰ কাৰণে কিমান মাইনাস কৰিছিলো কাপোৰত 7 ইঞ্চি। তো ইয়াৰ পৰা আমি 7 ইঞ্চি এটো মাৰ্জিন ল'ব। এটো বেল হৈ গল। এটো আমাৰ পেন কাটিং হৈ গল। একদমই ইজি হয় পেন কাটিং। তো এতিয়া আমি সিলাই কৰিম। তো এটো আমি মেচিনত আহিছো। তো এটো হল বেল। আগতে বেলটো সিলাই মাৰি লম। বেলৰ আমি এটো যেটো মাৰ্ক কৰিছো, গুটকা কাটিছো, ইয়াৰ পৰা তলত অকণমান আমি গেপিং ৰাখিম ৰছী সোমোৱাৰ কাৰণে। এইখিনিত আমি সিলাই নামাৰো।